চাওক চৰাইদেউ জিলা কংগ্ৰেছৰ নেতৃত্বত সহযোগত আমাৰ মহিলা কংগ্ৰেছৰ আজি এখন সাংগঠনিক সভা আছে। চৰাইদেউত আহি ভাল লাগিছে। মই য'ত আহি থাকোঁতে ৰাস্তাত সকলোৱে চৰাইদেউ জিলা সভাপতিৰ নেতৃত্বত ইয়াত খুব ভাল সাংগঠনিক সংগঠন চলি আছে বুলি কৈছে। আৰু আমি আশা ৰাখিছোঁ পঞ্চায়তৰ প্ৰতি আমাৰ ইয়াত পূৰা পূৰ্ণ দমন আমাৰ প্ৰিপেৰেশ্যন আছে। ২৬ত আমি চৰাইদেউৰ পৰা পৰিৱৰ্তন আনিব পাৰিম বুলি এটা মোৰ মনে ধৰিছে। মহিলাটো এটা শক্তি। মহিলাখিনিক আমি ৰাজনৈতিকভাৱে সামাজিকভাৱে দায়বদ্ধতাৰ বিষয়ে আমি অৱগত কৰি সজাগ কৰিব লাগিব। আৰু কংগ্ৰেছৰ মহিলা আগৰ পৰাই যথেষ্ট এক্টিভ। এই মহিলাখিনিকে বৰ্তমান যিটো ধৰক মূল্যবৃদ্ধি হৈছে বা এনেকুৱা এটা পৰিৱেশ হৈছে, এই মহিলাখিনিকে এটা আঁচনি কৰি পেলাই হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ ফলীয়া কৰিব বিচাৰিছে। কিন্তু কংগ্ৰেছৰ মহিলাই ইতিমধ্যে বুজি পাইছে। আমাৰ মহিলা শক্তিয়ে সকলো মহিলাকে আজি তাৰিখত বুথে বুথে গৈ বুজাইছে যে এহাতে অৰুণোদয় দিছে, এহাতে আমাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰি জেপ কাটিছে। এই কথাটোত আমি মহিলাক এটা কথা সামাজিক ৰাজনৈতিকভাৱে সজাগ কৰাৰ কাৰণে প্ৰয়াস লৈছোঁ। মোৰ বিশ্বাস যে কংগ্ৰেছৰ মহিলাই গোটেই অসমতেই এইবাৰ এটা মহিলা শক্তিক ৰাজনৈতিকভাৱে সজাগতা আনিবৰ কাৰণে এটা দায়িত্ব ল'ব। ডেফিনেটলি উপকৃত হোৱা নাই, কিন্তু মহিলাৰ হাতত উপায়ো নাই। এফালে আপোনাৰ ১২০০ টকা দিছে, এফালে আপোনাৰ স্মাৰ্ট মিটাৰত পইচা কাটিছে, চিলিণ্ডাৰত পইচা কাটিছে, মেডিচিনত পইচা কাটি লৈ গৈছে, অত্যাৱশ্যকীয় সামগ্ৰীত পইচা কাটি লৈ গৈছে। মাতৃ সমাজে বুজি পাইছে, কিন্তু উপায় নাইকিয়া। ১২০০ টকা নহ'লেও ঘৰ নচলা নিচিনা এটা অৱস্থালৈ লৈ গৈছে। মুখ্যমন্ত্ৰীয়ে আজি ২৭ লাখৰ পৰা কৈছে যে আকৌ ৪০ লাখ তেওঁ বেনিফিচাৰী বৃদ্ধি কৰিব। মুখ্যমন্ত্ৰীক কৈছোঁ বেনিফিচাৰী দিয়াত আমি আপত্তি কৰা নাই, কিন্তু কিমান টকা ধাৰ ল'ব? জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰীলৈকে তেওঁ ১৯০০ কোটি টকা ধাৰ ল'লে। এবাৰ ৫০০ কোটি টকা ল'লে, তাৰপিছত ৯০০ কোটি টকা ল'লে, তাৰপিছত ৪০০ কোটি টকা ল'লে। এনেকৈ লৈ টোটেল তেওঁ এই দুটা মাহত জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী ৪ তাৰিখলৈকে প্ৰায় ১৯০০ কোটি টকা ধাৰ লৈছে। গতিকে মাতৃ সমাজক বুজাব বিচাৰিছোঁ যে অৰুণোদয়ৰ নামত, ভোট বেংক ৰক্ষা কৰাৰ নামত বিজেপিয়ে যিটো ধাৰৰ বোজা মহিলাৰ হাতত দি দিছে, ই অত্যন্ত ভয়ংকৰ অশনি সংকেত। স্কুল বন্ধ কৰি পেলাই মদৰ ৰাজহৰে ৰাজ্য চলাবলগীয়া হৈছে। ধাৰৰ পইচাৰে তেওঁলোকে অৰুণোদয় দিবলগীয়া হৈছে। আৰু কিমান ধাৰ কৰিব? সেইকাৰণে মাতৃ সমাজক কৈছোঁ যে অসম বচাবৰ হ'লে মাতৃ সমাজ ৰাজনৈতিকভাৱে তেওঁলোকে দায়বদ্ধতাৰে কাম কৰিব লাগিব। মোৰ বিশ্বাস যে মহিলা সমাজে পঞ্চায়ত ইলেকশ্যনতেই হওক বা অহা ২৬তেই হওক মাতৃসকলে তেওঁলোকৰ ৰাজনৈতিক দায়িত্ব বা সামাজিক দায়বদ্ধতা তেওঁলোকে পালন কৰিব। বাকী আৰু ফাঁকি এডভান্টেজ আছামৰ আগৰ যিটো ১০০ কোটি টকা সৰু সজাইত তেওঁলোকে পেণ্ডেল বনাইছিলে, টুইন টাৱাৰৰ কথা কৈছিলে, টুইন টাৱাৰ ক'ত হ'ল? ৰাইজক মই সুধিব বিচাৰিছোঁ টুইন টাৱাৰ ক'ত গ'ল? যোৱা এডভান্টেজ আছামত কিমান বিনিয়োগ আহিল? এই কথাটো হিমন্ত বিশ্ব শৰ্মাই শ্বেতপত্ৰ দিব লাগে। এইবাৰ জাপানত গৈ পেলাই যিবিলাক ভেলকিবাজি কৰিছে, লগত তুলিৰাম ৰঙাঙক লৈ গৈছে, উদ্দেশ্য গম পাইছে। ইংৰাজীত এষাৰ কথা আছে, মেন ইজ ন'ন বাই দ্য কোম্পানী হি কিপছ। লগত যিজন মানুহক লৈ গৈছে, আপুনি কাৰ্বি সাহিত্য পৰিষদৰ গোটেই পইচা গুৰুগ্ৰাসে তেওঁলোকে আত্মসাৎ কৰিছে। আৰু সেনেকুৱা মডেল এটাকে আকৌ জাপানলৈকো লৈ গৈছে। হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰিছোঁ যে আপোনালোকে মেট্ৰ' ট্ৰেইনৰ নামত অহা ৪০০ কোটি টকা কি কৰিলে? বেংকত অশোক সিংঘলে জমা থৈ সুদ খোৱা যিটো টাউন এণ্ড কাণ্ট্ৰি ডেভেলপমেণ্টৰ যিজন মন্ত্ৰী, তাৰ শ্বেতপত্ৰ দিয়ক যে আগৰ মেট্ৰ' ট্ৰেইনৰ পইচাবিলাক ক'ত গ'ল? গতিকে হিমন্ত বিশ্ব শৰ্মা বাকী ফাঁকি আৰু ভেলকিবাজিৰে তেওঁ কৰিব বিচাৰিছে। তেওঁৰ কথাটো হৈছে নৰেন্দ্ৰ মোদীয়েও বিদেশ ভ্ৰমণ কৰিছে, তেওঁ এটা বেলেগ সপোন ৰাখিছে যে সেইটো কৰি পেলাই তেওঁ বিদেশত গৈ এটা তেওঁ পলিটিকেল চমক দেখুৱাব বিচাৰিছে। বহুত হ'ল, বহুত বাকী হ'ল, বহুত ফাঁকি হ'ল। এডভান্টেজ আছামৰ নামত আৰু ধাৰৰ পইচা যাতে তেওঁ নষ্ট নকৰে, আমাক যাতে আৰু বোজা নিদিয়ে। আগৰ টুইন টাৱাৰৰ কথাটো ৰাইজে মনত ৰাখিবৰ কাৰণে মই আকৌ মনত পেলাই দিছোঁ যে এইবাৰ এডভান্টেজ আছাম, বাকী ফাঁকি আৰু ভেলকিবাজি। হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়লৈ যে এছেম্বলি অনা কথা ক'ব বিচাৰিছে, এই যে আপোনাৰ বৰাকত নিয়া কথা আছিলে সেইটো কমপ্লিট কৰিলে নেকি? মই সদায় কৈছোঁ বাকী আৰু ফাঁকি। বৰাকৰ কথাটো কি হ'ল তাৰ এটা তেওঁ সেইটোও শ্বেতপত্ৰ দিয়ক। এইবিলাক কথা ২৬ত তেওঁ ভাবিছে যে নামনিৰ মানুহখিনিক তেওঁ ৰামঠগন দিলে, এইবাৰ উজনিত ঠগন দিবলৈ আহিছে। ইয়াত বাগানবিলাক চকুত পৰিছে, ইয়াত তেলৰ ব্যৱস্থা আছে, বাগানৰ ব্যৱস্থা আছে। গতিকে আপুনি যদি ভালকৈ চাই উজনিত কাৰ ডেভেলপড হৈছে? কাঞ্চনজুৰিৰ পৰা, বাণী গ্ৰীণছৰ পৰা, আপুনি গোটেই হাইৱে ডিমাৰ্কেশ্যন চেঞ্জ কৰাৰ পৰা এই গোটেই কামবিলাক কাৰ ডেভেলপমেণ্টত হৈছে? আজি জালান টি ষ্টেটত আপুনি যাওক ডিব্ৰুগড়ত,
কাৰ কাৰণে জালান টি ষ্টেটত আজি তাৰিখত তেওঁলোকে তাত ডেভেলপমেণ্টৰ নামত টি ষ্টেটখন উচ্ছেদ কৰিবলগীয়া অৱস্থা হৈছে, কোন কোন মন্ত্ৰীয়ে তাত মাটি লৈছে, এই কথাবিলাকৰ হিচাপ যদি হিমন্ত বিশ্ব শৰ্মাই ভাবিছে যে বিৰোধীৰ হাতত নাই, মূৰ্খৰ স্বৰ্গত বাস কৰিছে, উজনি মানুহক যদি লুটিম বুলি ভাবিছে, মূৰ্খৰ স্বৰ্গত বাস কৰিছে। উজনিৰ পৰা চাহ তেল গোটেইবিলাক উজনিৰ পৰা যায়। উজনিৰ মানুহে, আপুনি এটা কথা তেওঁ পাহৰি যাব, আজি চৰাইদেউ এইখন জেগাৰ পৰা আমি কৈছোঁ, মোৰ লগত জিলা সভাপতি মহোদয় বহি আছে, চাওলুং চুকাফাই ইয়াত তেওঁ 600 বছৰ ৰাজত্ব কৰিয়ে চৰাইদেউত পৰাই তেওঁলোকে আহোমৰ ৰাজত্ব হিচাপে এইখনেই ৰাজধানীৰ পৰা চলাইছিলে। গতিকে মই আজি আপোনাক চৰাইদেউৰ পৰা কৈছোঁ, উজনিত তেওঁ যিটো বাকী আৰু ফাঁকিৰ ব্যৱসায় চলাব আহিছে, তেওঁ কোটাৰীৰ মানুহবিলাকক লৈ উজনিত তুলিৰাম নচলে, উজনিত অচুং সিংঘালক চলাব নোৱাৰে, উজনিত বাকী আৰু ফাঁকি পীযুষক চলাব নোৱাৰে, উজনিত আপোনাৰ জয়ন্ত মল্ল ডাঙৰীয়া নিচিনা মানুহক চলাব নোৱাৰে। উজনিৰ মানুহৰ নিজৰ সিদ্ধান্ত ল'ব জানে। উজনিৰ পৰা আমাৰ আপুনি যদি ভালকৈ চায়, ইয়াৰ পৰা আমাৰ তৰুণ গগৈ ডাঙৰীয়াকে কওক, হিতেশ্বৰ শইকীয়াকে কওক, বিমলা প্ৰসাদ চলিহাকে কওক, উজনিত নেতৃত্ব দিবৰ পৰা চাওলুং চুকাফা তেখেতৰ ইয়াত ৰাজত্ব কৰা এখন দেশত মানে চহৰত, ইয়াত এই উজনিৰ পৰা তেওঁ এই বাকী আৰু ফাঁকিৰ বজাৰ কৰিব নোৱাৰে। মোৰ বিশ্বাস এইবাৰ 26ত আমি চৰকাৰ কৰিব পাৰিম।